বন্ধুসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাছ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি DWG 5550টা পদৰ বিপৰীতে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া স্থগিত হৈ আছে NISৰ এটি বিশেষ কেছৰ বাবে, যেটো আছিলে NISৰ যেটো মানে ইন সাৰ্ভিসৰ ডকুমেন্টছৰ ওপৰত বেছ কৰি যেটো ৰিলেক্সেশনৰ ওপৰত এটি কেছ হৈছিলে গুৱাহাটী হাইকোৰ্টত। সেই কেছৰ যেটো হিয়াৰিং আছিলে, সেই হিয়াৰিঙৰ বাবে ফাইনাল জাজমেন্ট নহালৈকে যেটো স্থগিত হৈ আছে 5550টা পদৰ যেটো ৰিক্ৰুটমেন্ট প্ৰসেস, সেই সন্দৰ্ভত এটি বিশেষ খবৰ এইটো ভিডিঅ'ৰ জৰিয়তে জনাম। তো বিশেষ সৰু এটা আপডেট এইটো ভিডিঅ'ৰ জৰিয়তে জনাম, প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব। এনেকুৱা ধৰণৰ বিভিন্ন আপডেটবিলাক পাই থাকিবলৈ আমাৰ চেনেলটোৰ লগতে থাকিব। তো বন্ধুসকল, ইতিমধ্যে দুটাকৈ হিয়াৰিং হৈ গ'ল আৰু এই দুয়োটা হিয়াৰিঙত প্ৰথম হিয়াৰিঙৰ পিছত এক মাহ পিছত সেকেন্ড হিয়াৰিং হৈছিলে। সেই হিয়াৰিঙত DW ফালৰ পৰা কোনো ধৰণৰ এফিডেভিট সাবমিট কৰা হোৱা নাছিলে, যাৰ বাবে সেকেন্ড হিয়াৰিং যেটো আছিল তাতে 10 ডেজৰ এটা সময় লোৱা হৈছিলে, বা DW ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰা এটি 10 দিনীয়া সময় লৈছিলে। ইতিমধ্যে আজিৰ দিন অৰ্থাৎ 12 তাৰিখে, আজি 12 আগষ্ট, এই 12 আগষ্ট তাৰিখে মানে 11 দিনৰ দিনা সাবমিট কৰিছে DWয়ে সেই বিশেষ যেটো এফিডেভিট আছিলে চৰকাৰৰ ফালৰ পৰা। তো চৰকাৰৰ ফালৰ পৰা আজিৰ দিনটোত এফিডেভিট ফাইল কৰিছে, কৰাৰ পিছত কিন্তু নেক্সট হিয়াৰিঙৰ ডেট এতিয়ালৈকে ফাইনাল হোৱা নাই। তাৰমানে আমি ক'ব পাৰি যে 2 দিনৰ ভিতৰতে হয়তো নেক্সট হিয়াৰিঙৰ ডেটটো আহি যাব, আৰু এই হিয়াৰিঙৰ টোই ফাইনাল জাজমেন্ট বা ফাইনাল অৰ্ডাৰ কপি অহাৰ পূৰ্ণ এটা সম্ভাৱনা আছে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে এই সৰু এটা ইনফৰমেশ্যন আপোনালোকক জনালো যে অতি সোনকালে হিয়াৰিং হ'ব গৈ আছে, আৰু পৰৱৰ্তী সময়ত আমি কি আপডেট আহে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম।